নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে আৰু আহি থকা পৰীক্ষাৰ প্ৰিপাৰেশ্যন কৰি আছে। DME তৰফৰ পৰা এখন নতুনকৈ নটিচ জাৰি কৰিছে আৰু ইয়াত কি উল্লেখ কৰা হৈছে যে DME গ্ৰেড 3 নন টেকনিকেলৰ যি ৰিটেন এক্সাম হোৱা কথা আছিল তাৰ ডেটটো কিমান আছিল 9 মাৰ্চ 2025। কিন্তু এই নতুন নটিচখনত আমাৰ যিটো ৰিটেন এক্সামৰ ডেট আছিল সেইটো চেঞ্জ কৰা হৈছে আৰু যিটো নতুন এক্সামৰ ডেট সেইটো হৈছে কিমান 30 মাৰ্চ 2025। ঠিক আছে, যে আমাৰ গ্ৰেড 3 নন টেকনিকেলৰ যিটো এক্সাম হোৱা কথা আছিল 9 মাৰ্চত তাৰ ডেটটো চেঞ্জ কৰি নতুন ডেট কিমান দিয়া হৈছে 30 মাৰ্চ 2025। সো এতিয়াও আপোনালোকৰ হাতত বহুতখিনি সময় আছে, যিহেতু আমাৰ পৰীক্ষা 30 মাৰ্চত হ'ব। সো এই সময়খিনিত আপোনালোকে নিজকে খুব ভালদৰে প্ৰিপাৰেশ্যন কৰক, যাতে ইয়াত আমাৰ যিমানখিনি পোষ্ট আছে তাৰ ভিতৰত এটা পোষ্টত আপোনালোকৰ নামটো সন্নিবিষ্ট কৰিব পাৰে। ঠিক আছে, DMEৰ আমাৰ যিটো গ্ৰেড 3 টেকনিকেল এক্সাম হৈ গৈছিল তাৰ যদি কুৱেশ্যন পেপাৰখন আপোনালোকে ভালদৰে চাইছে তেনেহ'লে গম পাব যে DME বা DHSত আমাৰ যিবোৰ আগত এক্সাম হৈ গৈছে সেই কিবাতকৈ এইবাৰ যিটো পৰীক্ষা হৈ গৈছে তাৰ কুৱেশ্যন পেটাৰ্ণটো বহুতখিনি চেঞ্জ হৈছে। এইবাৰ নতুন কিছুমান টপিকৰ ওপৰত কুৱেশ্যন সোধা হৈছে। সো এই সম্পূৰ্ণ যিটো আমাৰ লেটেষ্ট এক্সাম পেটাৰ্ণ সেইটো এনালাইচিছ কৰি ভালদৰে আমি 5খন মক টেষ্ট প্ৰস্তুত কৰিছিলোঁ, যাতে এই মক টেষ্টকেইখন আপোনালোকে যদি ভালদৰে ছল্ভ কৰে তেনেহ'লে কি কিটা টপিক আপোনালোকে ভালদৰে চাব লাগিব, কি ধৰণৰ কুৱেশ্যন আহিব পাৰে তাৰ ওপৰত এটা সম্পূৰ্ণ আইডিয়া পাব। আৰু এই মক টেষ্টসমূহত আমাৰ ক'ৰ পৰা কুৱেশ্যন থাকিব, জেনেৰেল ইংলিছৰ পৰা কুৱেশ্যন থাকিব, জেনেৰেল নলেজৰ পৰা কুৱেশ্যন থাকিব, ইয়াৰ লগতে আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ পৰা কুৱেশ্যন থাকিব, জেনেৰেল ছায়েন্সৰ কুৱেশ্যন থাকিব আৰু মেথমেটিক্সৰ কুৱেশ্যন থাকিব। ঠিক আছে, সো আপোনালোকে এই মক টেষ্টসমূহ কিনিবৰ বাবে মোৰ হোৱাটছআপ নাম্বাৰ, এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিব পাৰিব। আৰু পৰৱৰ্তী ভিডিঅ'সমূহ পাই থাকিবলৈ যদি এতিয়াও আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিলৈ ইমানেই, ধন্যবাদ।